পাহাৰলৈ আহি যদি মেগী নাখাওঁ তেনেহ'লে কেনেকৈ হ'ব আৰু তাতে যদি ইমান ধুনীয়া ভিউ থাকে পিছফালে। নমস্কাৰ বন্ধুসকল, মই বিনাশৰ পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ আমি টাৱাং ভিউ পইণ্টত আৰু এইফালে চাওক মই মেগী বনাব লৈছোঁ আজি। গোটেই পিঁয়াজ প্ৰথমতে ভাজি থকা হৈছে আৰু গোটেই মেগী মানে 12 পেকেট মেগী লৈ লোৱা হৈছে। এইফালে আছে জলকীয়া, এইফালে আছে বিলাহী, সকলোখিনি দি পেলাই মেগীটো বনাম। আপোনালোককো দেখাই আছোঁ মেগীটো কেনেকুৱা হয় টেষ্ট, আৰু আমাৰ গোটেইখিনি আছে সকলোকে দেখাই দিয়া এবাৰ। কিমান মানুহ আছে, আমাৰ দাদা দুজনমানো আহিলে, আমাৰ ফেমিলি মেম্বাৰ, মানে তেওঁলোক ইয়াতে থাকে আৰু হয় অসমৰ। ক'ৰ হয় কৈ দিয়ক? মইতো নগৰ মিছাৰ হয় আৰু আপুনি আমাৰ ওচৰৰে, গতিকে দাদাহঁতে ইয়াত আছে, বহুত বছৰ হ'ল চাকৰি কৰি পেলাই আছে ইয়াতে। আৰু এতিয়া দাদাই আমাক মানে আমি ক'ত আছো কি কথা এইটো কৈ দিব, এবাৰ কৈ দিয়ক জেগাটো। এইটো জেগাৰ নাম হৈছে টাৱাং ফাৰ্ষ্ট ভিউ পইণ্ট। আচ্ছা, এতিয়া ইয়াৰ পৰা মানে আপুনি ডাইৰেক্ট টাৱাংটো ফাৰ্ষ্ট ভিউ দেখি পাব। সেইখন টাৱাং ন? এনেকা এটা ষ্টেট দেখি আছে, এইটো হয় আপোনাৰ টাৱাং মনেষ্ট্ৰী। টাৱাং মনেষ্ট্ৰী, আচ্ছা, এইটো আপোনাৰ এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰী। আচ্ছা, তাৰপিছত এইটো আপোনাৰ টাৱাং হৈ গ'ল, এইটো পাহাৰত সকলোখিনি আছে। গাড়ীকেইখন দেখুৱাই এবাৰ। আমাৰ গাড়ীকেইখন আছে। আমি এনেকুৱা ধুনীয়া জেগাত ৰখিছোঁ নহয় আজি, কি ক'ম মানে ক'বলৈ ভাষা নাই, বহুত মজা লাগিছে। আৰু এনেকুৱা এটা ধুনীয়া জেগাত আজি প্ৰথমবাৰ কিবা এটা বনাবলৈ লৈছোঁ। এতিয়া জলকীয়া দিব সময় আহি গ'ল। জ্বলা নহ'লে ভাল নালাগে, জ্বলা লাগে, ঠাণ্ডাত জ্বলা লাগিব, বেয়া ঠাণ্ডা। কথা কওঁতে মুখৰ পৰা ধোৱা ওলাই আছে, ইমানেই ঠাণ্ডা। এতিয়া বিলাহীখিনিও দি দিওঁ ধুনীয়াকৈ, এইখিনি অলপ দেৰি ভাজি ল'ব লাগিব। মানুহ যিহেতু বহুত আছে গতিকে অলপ সৰহকৈ বনাবলগীয়া হৈছে। আৰু কিবা কিবি দিবলগীয়া আছিলে, কিন্তু সেইবিলাক বস্তু আমাৰ ওচৰত নাই, এইখিনি আমি আগতেই কিনি থোৱা, গতিকে এইখিনিকে দি এতিয়া বনাওঁ। আৰু এতিয়া ইয়াতে নিমখ অকণমান আৰু হালধি অলপ দিব লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল আৰু এটা মজা কালাৰ আহি গৈছে। আৰু এতিয়া আমি চাওক মেগীখিনি, গোটেই মেগীখিনি একেলগে ফালি লোৱা হ'ল এয়া প্লেটত। এতিয়া দি দিম আৰু ইয়াতে ধুনীয়াকৈ দি পেলাই অকণমান ভাজি ল'ব লাগিব, তাৰপৰা আমি পানী দিম। এটা বেলেগ ষ্টাইলত বনাই আছোঁ মেগী, আৰু তাতে ইমান সোপা মানুহৰ কাৰণে বনাইছোঁ। আগতে সদায় এপেকেট বা দুপেকেট বনোৱা হয়, ইমান সোপা মেগী একেলগে আজি এইবাৰ প্ৰথম বনোৱা হৈছে জীৱনত, তাকো টাৱাঙত আহি পেলাই। এতিয়া এইখিনি পূৰা ধুনীয়াকৈ ভাজা হৈ গ'ল, এতিয়া পানী দিব সময় আহি গ'ল। আৰু পানীও মানে কি আমাৰ ফ্ৰিজিং পানীৰ নিচিনা হৈ আছে অসমৰ, বহুত ঠাণ্ডা। এতিয়া মছলাখিনি দিব সময় আহি গ'ল। এতিয়া আমাৰ মছলা দি দিয়া হ'ল। এতিয়া জাষ্ট উতলটো ধুনীয়াকৈ আহিলে মেগী ৰেডি। আৰু 2 মিনিট বুলি এনেই কোৱা যায়, মেগী 2 মিনিটত কেতিয়াও নহয়গৈ। খালি বনাই পেলাই কমপ্লিট। এতিয়া এয়া খানা ভাগ কৰিব লৈছোঁ আজি কাৰিকৰে। আজি আমাৰ দুজন আলহীও আহিলে দেই ইয়াতে, আমাৰ ফেমিলি মেম্বাৰ দুজন আলহী। নাই অকণমান খাই যাব, ভাল লাগিব, অকণমান লৈ খাই। অঁ অঁ, আচ্ছা আচ্ছা, লওক লওক লওক, নাই এই নাই লওক। আমি এই মাত্ৰ খাই আহিছোঁ। দুজনক খুৱাব পাৰিলে বা এজনক অকণমান খুৱাব পাৰিলে সেয়াও বহুত হয় নাই, একেলগে খোৱা মজাটো বেলেগ, লাগিলে কমকেই হওক, নাজানো আৰু বনাইছোঁ। এতিয়া মই টেষ্ট কৰিছোঁ, জাষ্ট অলপ লৈছোঁ, মানে কি ক'ম আৰু, মানে শব্দ নাই ক'বৰ কাৰণে। বহুত ভাল হৈছে মেগীটো, অৰুণাচলতকৈও ভাল হৈছে। এইটো মানে হিমাচল নিচিনা হৈছে, বঢ়িয়া লাগিছে। এইটো মানে পেটটো এতিয়া ভৰি যাব ডাইৰেক্ট। এতিয়া অবিনাশ দা ইমান ভালকৈ বনাইছে, ইমান ভালকৈ খুৱাইছে, বহুত ভাল লাগিছে। নেক্সট টাইম যদি মই চান্স পাওঁ, ভালকৈ এটা খুৱাব ব্যৱস্থা কৰিম। নেক্সট টাইম গম পালে, নিশ্চয় এবাৰতো নহ'ল আৰু ৰাস্তাতে খাই আছোঁ, উপায় নাই। নেক্সট টাইম ঘৰত লৈ খুৱাই যাম। আৰু এতিয়া খাবলৈ লৈছোঁ, চাওক। গতিকে আমাৰ ৰাইজে টেষ্ট কৰিছে, কেনেকুৱা হৈছে? মজা। আজি প্ৰথমবাৰ এনেকৈ মেগী বনাইছোঁ, আৰু বহুত বেছি বনাইছোঁ মেগী। আমাৰ মনেৰে ডিমেই গুচাই আছে, গতিকে সেয়া মই আজি ডিম নাখাওঁ, অকল মেগীয়ে লৈছোঁ। আৰু আজি প্ৰথমবাৰ বনালোঁ, ইমানেই। গতিকে মেগী খাওঁ, খাই পেলাই আমি ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু।